এভু মোৰ কাম পেহিয়া হেন জান প্ৰাণ পিয়া কৃষ্ণৰ মায়াত বৰ নাই। আৰু কৈছে দেখিছা নহয় যে উমা তুমি মোৰ কাষত থাকোঁতেও বিষ্ণুৰ মায়াৰ যি স্ত্ৰীৰ মোহিনী চৰিত্ৰহীনা নাৰীৰ যি মোহিনী ৰূপ কন্যাৰ ৰূপ, সেই কন্যাৰ ৰূপত মই কেনেকৈ খেদি খেদি বন্দী হৈ গৈছিলোঁ। গিৰি পৰ্বত ঋষি মুনি আশ্ৰম একো মই চিন চাপ মই চিনি পোৱা নাছিলোঁ। এনেকুৱা কথা কৈছে যে মই গোটেই লঘু হৈ পৰিছিলোঁ, গোটেই সমাজৰ মাজত মোৰ মান সন্মান শেষ হৈ গৈছিলে। দেখিছানে বিষ্ণুৰ মায়া কেনেকুৱা। এই সংসাৰৰ স্ত্ৰীৰ মায়া, এই বিষ্ণুৰ যে যি মোহিনীৰ মায়া, এই মায়াৰ কথা আমাক দেখুৱাইছে। ইয়াৰ দ্বাৰা আমাৰ প্ৰত্যেককে কৈছে যে একোজন শুদ্ধ পুৰুষ হ'বলৈ হ'লে আমি কেনেকৈ থাকিব লাগিব, যে এগৰাকী নাৰীৰ প্ৰেমত আবদ্ধ হৈ আমি কেনেকৈ যে নিজৰ পত্নীগৰাকী থাকোঁতেও অন্য এগৰাকী নাৰীৰ প্ৰেমত আবদ্ধ হৈ আমি ফুৰিব লগা হয়। ভাবিবলগীয়া কথা যে আজি প্ৰায়বিলাক নকওঁ কৃষ্ণ অপৰাধ হ'ব, কিছু লোকে এই নিজৰ পত্নী থাকোঁতেও অন্য এগৰাকী নাৰীক ৰমণ কৰিবৰ বাবে খেদি ফুৰে। দেখিছেনে এই মহাদেৱ শিৱৰ যিটো জীৱন হ'ল, যিটো লম্পটৰূপী জীৱন তেওঁ সহিব লগা হ'ল ঋষিমুনি আশ্ৰমে ঘূৰি ঘূৰি, ঠিক তেনেকুৱা আমাৰ জীৱনতো হ'ব যদি আমি এইখিনি কৰ্ম কৰিবলৈ যাওঁ। যে আমাক সেইকাৰণে কৈছে একচিত্তে এক ধ্যানেৰে আমি কেনেকৈ এই সংসাৰ জগতক আমি তৰিব পাৰোঁ, এইখিনি কৈছে যে দুষ্টৰ নাৰী বা স্ত্ৰীৰ মায়াত আমি কেতিয়াও আবদ্ধ হ'ব নালাগিব। আজি মায়ামোহত আবদ্ধ হৈ গৈ আছে যে নিজৰ পত্নীগৰাকী থাকোঁতে অন্য এগৰাকীৰ পাছে পাছে দৌৰিছে। এনে এটি দুষ্ট স্ত্ৰীৰ মায়াৰ আবদ্ধ হৈ নিজৰ জীৱনটো শেষ কৰিবলগীয়া হয়। আমি বহুতো উপমা তেনেকুৱা দেখিবলৈ পাই আহিছোঁ। তো এইখিনিৰ দ্বাৰা ভাগৱতে আমাক ইমান সুন্দৰকৈ কৈছে যে দুষ্ট স্ত্ৰীৰ মায়াত আমি কেনেকৈ কবলত আমি পৰিব নালাগিব। এগৰাকী পত্নী থকাৰ পিছত আকৌ অন্য এগৰাকীৰ ফালে আমি কেতিয়াও চক্ষু মেলিব নালাগিব। কেনেকৈ ইয়াক আমি এই বিষ্ণুৰ মায়াৰ আবদ্ধ হোৱা এই নাৰীগৰাকীৰ পৰা আমি কেনেকৈ আমি বাচি থাকিব লাগে আৰু নিজক একোজন বৈষ্ণৱ আৰু পবিত্ৰতা বনাই ৰাখিব লাগে, সেইখিনি কথা গুৰুজনাই কৈছে যে সমাজৰ মাজত তেতিয়াহে তোমাৰ নাম থাকিব বা সমাজত তুমি তেতিয়াহে মানে কৰ্ম কৰিব পাৰিবা। এক দেৱ এক সেৱ হ'ব লাগিব। এগৰাকী দেৱী, এগৰাকী পত্নী, যেনেকৈ এগৰাকী পত্নীৰ বাবে স্বামীজন একোজন দেৱ, এক দেৱ হ'ব লাগিব। নিজৰ স্বামীজনে এক দেৱ হ'ব লাগিব এগৰাকী পত্নীৰ বাবে, আৰু এজন স্বামীৰ বাবে এগৰাকী পত্নী, নিজৰ যিগৰাকী পত্নী সেইগৰাকীকেই এগৰাকী দেৱী বুলি নিজক ভাবিব লাগিব। এক দেৱ এক সেৱ হ'ব লাগিব। আৰু যদি এক দেৱ এক সেৱ নহয় তেনেহ'লে গৃহ সংসাৰখনত এইবিলাক কথা কেতিয়াবা শুনিব লগা হয়। হে ৰাম যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰিত পৃথক কেহু নোহে, যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন, হৰি মায়া এটাক মোহে। হৰিষে পৰম দেৱ হৰিষে কৰে সেৱ, স্বজনতা পালনতা হবে হৰি, হৰি পাৱে হিৰে ধৰি সবৰ্ণ কীৰ্তন কৰি, তেবে শেষে হৰিৰ মায়া তৰি। এই কথাষাৰ মহাদেৱ শিৱই আমাক ইমান সুন্দৰকৈ বুজাইছে যে যিজনে ভকতিৰ হীন, যিজন চৰাচৰ জগত হৰিয়েই, তেওঁক যিজনে ঈশ্বৰ কৃষ্ণৰ শৰণলৈ নিৰন্তৰে ঈশ্বৰৰ কথা চৰ্চা কৰে, তেওঁৰ কোনো ভিন্ন পৃথক নাই তেওঁৰ কাৰণে। আৰু এতিয়া যিজনে হৰি নামত নাহে, ভকতিৰ বিহীন, সেইজনেহে এইবিলাক ভিন্ন ৰূপেৰে দৰ্শন কৰে। আৰু হৰি যিজনৰ হৃদয়ত আত্মাত সোমাই আছে বুলি অনুভৱ কৰিলে, যে নিজৰ পত্নীগৰাকীৰ হৃদয়ত যিগৰাকী ঈশ্বৰ সোমাই আছে, সৌগৰাকী তাতো একেই সোমাই আছে। ভাবি লোৱা
সেই বুলিয়ে নিজৰ পত্নীগৰাকী থাকোঁতে অন্য এগৰাকীক তুমি যেতিয়া মায়া আৰু সেই নাৰীগৰাকী ভজিবলৈ যোৱা, তেনেহ'লে জানিবা সেই আত্মাৰ যি ঈশ্বৰ কৃষ্ণৰ বান্ধোনত তুমি এনেকৈ মোহিত হৈ বন্দী হৈ পৰিবা যে ভিন্ন ভিন্ন ৰূপে দৰ্শন কৰা লোকসকল। গতিকে জীৱ আত্মা পৰমাত্মা, এই কথাটো আমি যিজনে চিন্তন হৈছে সমস্ত ভূত জগত গণক এক দেখিব হৰিময়। গতিকে হৰিহে সকলো। সেইকাৰণে কৈছে মহাদেৱীৱে কৈ আছে পাৰ্বতীক যে এই হৰিময় যিখিনি জগত তেওঁহে দেখিব, তেওঁহে এই ঘূৰ মায়া তৰিব পাৰিব বুলি কৈছে। জগতক যেতিয়া হৰিময় দেখিব। হে ৰাম হেন জানি তুমি দেৱী হৰিৰ চৰণে হেবি, এৰা মোহ লোভ ক্ৰোধ কাম, নকৰিও জন্ম বৃথা শুনা সদা হৰি কথা, কৰিও কীৰ্তন হৰি নাম, হৰিৰ চৰণ মনে চিন্তিও ক সৰ্বখনে, কৰিয়ে ভকতি ভাল মতে, তেবেশে সংসাৰ তৰি শৰীৰ প্ৰসাদে গৌৰী, পাইবা মুখ্য মুহুৰ লগতে। নিজৰ পত্নী গৰাকীক বুজাই আছে, গৌৰীক বুজাই আছে মহাদেৱ শিৱই, পত্নী পাৰ্বতীক বুজাই আছে। আজি আমি প্ৰত্যেকজন স্বামীয়ে নিজৰ কাষৰ গৃহিণীগৰাকীক এই হৰিনামৰ বিষয়ে এনেকৈ বুজাইছোঁনে? নে আমি লগত লৈছোঁনে যে হৰি ঈশ্বৰ কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰা? যদি সেইখিনি নাই কৰোৱা, নিজৰ পত্নীগৰাকীক যদি আমি শিকোৱা নাই, তেনেহ'লে জানিব, তেনেহ'লে সংসাৰখন কেতিয়াও শুদ্ধ ৰূপত আহিব নোৱাৰিব। নিজৰ পত্নীগৰাকীক এজন স্বামীয়ে সদায় শিকাব লাগিব, পত্নীগৰাকীক লগত লৈ এইখিনি কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। যদি পত্নীগৰাকীয়ে এইবিলাক যেতিয়া সং দি এই কথাখিনি শুনে, তেতিয়াহে পত্নীগৰাকী আৰু এই মহাদেৱ শিৱৰ লগত পত্নীগৰাকীয়েও সংসাৰ তৰিব বুলি কৈছে। যে গৌৰীক কৈ আছে এতিয়া, দেখিছেনে কেনেকৈ সংসাৰ তৰিব? যে এই কথাখিনি আমিও এনেকৈ স্বামী আৰু পত্নীয়ে লগ হৈ ঈশ্বৰৰ কথা চৰ্চা কৰিব লাগিব হৰ গৌৰী ৰূপেৰে। তেতিয়া আমিও মানে কৈছে মহাদেৱ শিৱই কৈছে মোৰ লগত তুমি তৰিব পাৰিবা, তো স্বামীৰ লগত পত্নীগৰাকী তৰিব পাৰিব। যদি এজন স্বামী যদি ভকত হয়, পত্নীগৰাকী যদি ভকত হ'বলৈ চেষ্টা নকৰে, তেনেহ'লে জানিব সেই পত্নীগৰাকী তেনেকৈ থাকি যাব, তাই কেতিয়াও মুক্তি নাপাব, সংসাৰ থাকি যাব। কিন্তু স্বামী মুক্তি হৈ গুচি যাব, তেওঁ ঈশ্বৰৰ নামলৈ গুচি যাব। কাৰণ সেইকাৰণে কৈছে যে একোজন স্বামী পবিত্ৰবান স্বামী হ'লে মানে পবিত্ৰবান যদি আইগৰাকীও যদি পবিত্ৰবান হয়, তেনেহ'লে সংসাৰ তৰিব। আৰু সেইকাৰণে কৈছে যে হে গৌৰী তুমিও এইখিনি ধ্যান কৰা, ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰা। সেইকাৰণে স্বামীয়েও পত্নীক, পত্নীয়েও স্বামী, দুয়ো মানে এক ঈশ্বৰৰ ওচৰত আহিবলৈ কৈছে, যে এক ধ্যান হ'বলৈ কৈছে। কেনেকৈ এইখিনি কথা একোখন গৃহ সংসাৰ কেনেকৈ শুদ্ধ হয়, এইখিনি কথা আমাক বুজাই আছে ইয়াৰ দ্বাৰা, যে গৃহ সংসাৰখন আমি কেনেকৈ শুদ্ধ ৰূপেৰে আমি পাৰ কৰিব পাৰিম। গতিকে তুমি মোৰ জায়া, তুমি মোৰ সংসাৰৰ জায়া, গতিকে এই জায়া তুমিও মোৰ এই ঘোৰ সংসাৰ, এই সংসাৰ মায়া তৰণ কৰি মোৰ লগত বিলীন হৈ ভগৱন্তৰ কৃষ্ণৰ লগত পুনৰ বিলীন হ'ব পাৰিবা মোৰ দৰে। মহাদেৱ শিৱই পাৰ্বতীক কৈছে। তাৰমানে স্বামীজন সেইকাৰণে ভকত হ'ব লাগে। যদি স্বামীজন যদি ভকত নহয়, পবিত্ৰতা নহয়, যদি অপবিত্ৰ বস্তু সেৱন কৰি অপবিত্ৰ ৰূপত যদি ঘূৰি ফুৰে, তেনেহ'লে পত্নীগৰাকী কেনেকৈ আহিব? তাইতো শুদ্ধ নহ'ব। গতিকে স্বামীজন ইয়াত আমাক এটা কথা বুজাইছে কিন্তু সুন্দৰকৈ, স্বামীজন মহাদেৱ শিৱ হ'ব লাগিব, স্বামীজন একোজন বৈষ্ণৱ হ'ব লাগিব। স্বামী যদি মহাদেৱ শিৱ হয়, স্বামীজন যদি বৈষ্ণৱ হয়, ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰে, তেনেহ'লে পত্নীগৰাকী শুদ্ধ হৈ আহিব। সেইকাৰণে কৈছে পাৰ্বতী পৰ্বত সকলো ভৰি আছে, সেই পাৰ্বতীকে আছে জ্ঞানে সম্পূৰ্ণ ভৰি আছে। সেই পাৰ্বতী কাৰ লগত আহিছে? শিৱৰ ওচৰত আছে, মহাদেৱৰ ওচৰত আছে, ভাবিবলগীয়া কথা। গতিকে একোজন বৈষ্ণৱ হওক, ভকত হওক, ভকত হোৱাৰ পিছত দেখিব আপোনাৰ পত্নীগৰাকীও পবিত্ৰ হৈ আহিব আৰু পত্নীগৰাকীও আপোনাৰ কাষত থাকিব, সেই তেনেকৈ গৌৰী হৈ। গতিকে হৰগৌৰী এনেই দিয়া নাই এই সংসাৰখনৰ বিষয়ে, য'ত বাঘ, সিংহ, নিগনি,
হাতী সকলো একেলগে আছে যিখন গৃহত হাই কাজিয়া নাই। এই উপমাটো আমাক এনেই দিয়া নাই। হৰ গৌৰীৰ যি সংসাৰখন, হৰে কেৱল নাৰায়ণৰ কথা চৰ্চা কৰিছে, গৌৰীক এইখিনি কথা বুজাইছে। আৰু সেইকাৰণে তেওঁলোকৰ মাজত ময়ূৰে সৰ্পক নাই খোৱা, সিংহই গৰুক নাই খোৱা, নিগনিক সৰ্পই নিগনিক নাই খোৱা, সেই হাতী গণেশ এনেহেন বলৱন্ত জন্তু চাবলৈ গ'লে এক প্ৰকাৰতো গণেশৰ তাৎপৰ্যটো বহুত বেলেগ। এটা উপমা, এনেহেন জন্তু সকলোকে ঠেকেচি মোহাৰি শেষ কৰিব পাৰিলে হয়, নাই মোহৰোৱা। সকলো মিলি আছে, একেলগে আছে যিখন ঘৰত। বাঘ, সিংহ, ভাগ সকলো, গৰু, ছাগলী চব একেলগে আছে যিখন গৃহ। ভাবক ইমান সুন্দৰ গৃহ, তাৰমানে মহাদেৱ শিৱৰে ঠিক কিমান ডাঙৰ উপমা আমাক দিছে। গতিকে হৰ গৌৰী ইমান সুন্দৰ এখন সংসাৰৰ কথা কৈছে যে এনেকৈ বিলীন হৈ থকা কথা কৈছে হৰ গৌৰী সংসাৰ। গতিকে আমাক হৰ গৌৰী সংসাৰখন এনে দিয়া নাই। গতিকে হৰে কৈছে যে ঈশ্বৰ কৃষ্ণক আৰাধনা কৰি আছে। হৰে কৈছে যে তুমি এনেকৈ ঈশ্বৰৰ নাম লোৱা আৰু ঈশ্বৰৰ নাম লৈ মোৰ লগতে ঈশ্বৰ কৃষ্ণৰ লগত বিলীন হৈ যোৱা বুলি কৈছে। তেতিয়াহে ঘোৰ সংসাৰৰ মায়া তৰিব পাৰিবা বুলি কৈছে। এ ৰাম এবেশে জানিলো হাৰে হৰি ভকতি তপৰে, নিস্তাৰ কৰণ কোনো নাই, মিছা তেখে মূঢ়জনে খপে আল জাল মনে, হৰিখে হৰিৰ নামেখে মুখ্য পাই, আৰু চিন্তা নাই মূৰ তৰিলো সংসাৰ ঘূৰ, কৌতূহলে হৰি নাম লয়ে, এহি বুলি পাছে গৌৰী হৰিত ভকতি কৰি, থাকিলন্ত জগতৰ মায়ে। জগতৰ মাতৃ গৌৰী যিগৰাকী, সেই গৌৰীও মহাদেৱ শিৱৰ কথা শুনি হৰি ভগৱন্তৰ চৰণত সেৱা কৰিছে, ভগৱন্তক প্ৰাৰ্থনা কৰিছে। আৰু আমি কি কয়, আমি কি কৰোঁ? আৰু আমাৰ লোকসকলে কি কৰে? ভগৱন্ত কৃষ্ণৰ কথা ক'লে মানে টানহে পায়, শুনিবলৈ টান পায়, গম পাইছেনে? আৰু মহাদেৱ শিৱই বাৰম্বাৰ গৌৰীকে কৈছে যে ঈশ্বৰৰ নাম লোৱা, কৃষ্ণৰ নাম লোৱা, আৰু টান পায় ঈশ্বৰ কৃষ্ণৰ নাম ল'বলৈ। ইয়াতে উপমা। আৰু মিছাতে কি কৈছে? আল জাল, খপে আল জাল। মিছাতে ভিন্নে ভিন্নে দেৱতাসকল পূজা কৰি আল জাল কৰি থাকে, একো নাপায় সেইসকল কৰি। আৰু সেইবিলাক কৰি একোৱেই নাই, লাষ্টত কি হয়? হৰি নামেহে মুখ্য পায়। মিছাতেখে মূঢ়জনে, মিছাতে মূৰ্খজনে খপে আল জাল কৰে। গতিকে মূৰ্খজনে মিছাতে সেইবিলাক মানে জপি ফুৰে, সিফালে সিফালে কিবা কিবি। আকৌ হৰি নামেহে মুখ্য তৰাই বুলি ক'লে। আৰু মহাদেৱ শিৱৰ কথা শুনি পাৰ্বতীও ঈশ্বৰ কৃষ্ণৰ নাম লৈ, গৌৰী মায়েও জগতৰ মাতৃ যিগৰাকী গৌৰী হৰি ভকতি কি কৈছে? হৃদয়ত লৈ জপ কৰিছে আৰু হৰি কৃষ্ণৰ নাম গুণ গাইছে। ইমান সুন্দৰকৈ কৈছে এইখিনি কথা। তাৰ পিছতো যে মহাদেৱ শিৱ পাৰ্বতীয়েও এই ঈশ্বৰৰ কথা আলোচনা কৰিছে সুন্দৰভাৱে, আৰু ঈশ্বৰৰ কথা গাবলৈ কৈছে। শিৱয়ো ক'লে যে ঈশ্বৰৰ নাম লোৱা, গৌৰী মায়ো তাতেই সোমাইছে। গতিকে এইখিনি আমি ল'বলৈ আমাক এটা উপমা দিছে যে আমিও সেই ঈশ্বৰ কৃষ্ণৰ নাম জপ কৰা আৰু ঈশ্বৰ কৃষ্ণৰ নামেৰে সংসাৰ মায়া তৰিব বুলি কৈ ইয়াৰ উপমা আমাক দি থৈ গৈছে। তাৰপিছতো এইখিনি ল'বলৈ চেষ্টা নকৰে আৰু ভিন্ন ভিন্নকৈ আকৌ দৌৰি ফুৰে। এ ৰাম হুকমুনি নিগদতি, শুনিলাহা কুৰুপতি, কহিলো হৰিৰ চৰিত্ৰ, কপট যুৱতী বেখে যেনমতে দেখি কেখে, মহিলন্ত শংকৰৰ চিত্ত, দৈত্যৰ মহিমা মন যেনমতে নাৰায়ণে, অমিত কপিয়াইলা দেৱক, পুছিলা যতে কম মানে, কহিলো সাৱধানে, সাৱশেষে কৃষ্ণৰ কথা ক। আৰু শুকদেৱে এইখিনি কথা কৈছে, সেই পৰীক্ষিত কৈছে যে কেনেকৈ দৈত্যসকলক কি কৰিছে, ই খুৱাইছে। কি খুৱালে?
মোহিনী ভেষেৰে অমৃত পানৰ পৰা বিৰত কৰাই দিলে মহক। গতিকে আমি যদি দৈত্য হওঁ, আমি যদি আখৰিক ভাৱনালৈ যাওঁ, তেনেহ'লে বিষ্ণুৰ মায়াই বেৰি ধৰিব আৰু সংসাৰৰূপী অমৃত কি হয়? সংসাৰৰ অমৃত হৈ যায় নামে গংগা জল চৰণে কমল বয়াহে হৃদয়ৰ মাজেৰে, নামে গংগা জল চৰণে কমল বয়াহে হৃদয়ৰ মাজেৰে, কৃষ্ণ নাম অমৃত নিধিক বান্ধি থৈলা, দেৱ সৰ্বে গুপ্ত কৰি থৈলা, দয়ালু শংকৰে পাই তুলি মুদ ভাঙি দিলা, অসুখে পান কৰা সৰ্ব জনে, কৃষ্ণ নামৰ অমৃত দেৱতাসকলে গৰ্ব কৰি বান্ধি থৈ দিলে আৰু শংকৰে পাই সেই মুদ ভাঙি এই অমৃত বিলাই দিলে যে এই মোহিনীয়ে যি অমৃত অসুৰসকলক নিদি দেৱতাক পান কৰালে আৰু কৃষ্ণ নামৰ অমৃত কৃষ্ণই কি কৰিছে? মোহিনী ৰূপে মায়াৰে বন্ধন কৰি অসুৰক দি দিছে। গতিকে অসুৰ হ'লে কেতিয়াও এই অমৃত পান কৰিবলৈ নাপায়, অসুৰ স্বভাৱ ত্যাগ কৰিব লাগিব। কেনেকৈ অসুৰসকলে দিনে দিনে মোহত আবদ্ধ হৈ গৈ থাকে, এই কথাখিনি আমাক ক'লে। আৰু মহাদেৱ শিৱৰো এটা উপমা দি দিলে যে এগৰাকী দুষ্ট নাৰীৰ যি চৰিত্ৰ, যি আকৃতি, যি ৰূপ, এই কথাখিনি আমাৰ আগত দাঙি ধৰিলে শুকে এতিয়া পৰীক্ষিতৰ আগত ক'লে। তাৰমানে আমাক এই কথাখিনি উপমা দিছে আমি কেনেকৈ একোজন শুদ্ধ মানুহ হ'ব পাৰোঁ। হে ৰাম অকপটে জীৱাজনে অহুনে ভনে এক মনে, শুনিও তাহাৰ ফলবৰে, সমস্ত পাপক বাধি আপোনাৰ মুখ্য সাধি, এক কোটি পুৰুষ উদ্ধাৰে, খণ্ডয় 34 ৰোগ মিলয় পৰম ভোগ, কনে কৰে মনোৰথক হাম ফল, কহু মই স্বৰূপত নাহি আন সংসাৰত, হৰি কথা শ্ৰৱণ মংগল। এই অকস্মাত যদি এই ঈশ্বৰৰ কথা শুনে, সেইজনেও এক মন কৰি সেইজনেও বহুত ডাঙৰ ফল পায়, হৰিনাম যিজনে শুনে। আৰু কৈছে যে এই হৰিনাম যিজনে শুনে তেওঁ কি কৈছে? মুখ্য পথ সাধন কৰিবই 1 কোটি পুৰুষ উদ্ধাৰ কৰিব। ভাবক, 1 কোটি পুৰুষ উদ্ধাৰ কৰিব। এটা দুটা পুৰুষ নহয়, 2100 পুৰুষ নহয়, 1 কোটি পুৰুষ উদ্ধাৰ কৰিব বুলি ক'লে ভগৱন্ত কৃষ্ণ। গম পাইছেনে? ইয়াত শুকে পৰীক্ষিতৰ আগত কৈ আছে। তাৰমানে ইয়াত শংকৰ গুৰুজনাই আমাক আনি দিয়া মানে যে 1 কোটি পুৰুষ উদ্ধাৰ হোৱা উপমা আমাক শংকৰ গুৰুজনাই অসমীয়া সমাজত দি যোৱা স্বত্তেও কেইজনমানে আমাৰ হ'ব কয় যে দৰ্শন গুৰু লোৱা। গম পাইছেনে? আকাৰৰূপী গুৰু লোৱা। আৰে আমি আকাৰৰূপী গুৰু নোলোৱাকৈ থকা নাই নহয়, আমিতো লৈয়ে আছোঁ। শংকৰ গুৰুজনাক হৃদয়ত ধাৰণ কৰাই আছোঁ, তেওঁকতো আকাৰ ৰূপেৰে আমি স্থাপন কৰাই আছোঁ হৃদয়ত। আৰু ইমান ধুনীয়াকৈ শংকৰ গুৰুজনাই আমাক ইমানখিনি তত্ত্ব দি যোৱাৰ পিছতো অন্য গুৰুৰ আশ্ৰয় লৈ পেলাই আমাক কয় যে সৎগুৰু আশ্ৰম লোৱা। আৰে শংকৰে হে শুদ্ধ মত প্ৰচাৰিলে ভক্তিৰ ধৰ্ম, তাকো এৰি নিৰন্তৰে বোলয় আনক গুৰু। ভাবকচোন, আচৰিত নহয়নে? আমি হবে সম্পূৰ্ণ হেৰিটো গোৱা নাই, ঘোষাভাগ বা আমি আধাকৈ ভাঙি পেলাই কৈছোঁ তাকো এৰি নিৰন্তৰে বোলয় আনক গুৰু। তো ভাবিলে আচৰিত কথা নহয়নে যে শংকৰ গুৰুজনাই আমাক ইমান সুন্দৰকৈ তত্ত্ব দিয়াৰ স্বত্তেও আকৌ কি কয়? সৎগুৰুৰ কাৰণে বাহিৰত বিচাৰি যাব লাগে। নিজৰ ঘৰতে আছে নিজৰ পিতা, নিজৰ ঘৰতে আছে মাতৃ, তেওঁলোকক সেৱা সৎকাৰ নকৰি গৈ অন্য এজনক পিতৃ মাতৃ বুলি সেৱা সৎকাৰ কৰাটো ধেমালি কথা নহয়। নিজৰ পিতৃ নিজৰ ঘৰতে আছে আৰু নিজৰ গুৰু নিচিন্তে আনজনক গুৰু বুলি চিন্তন কৰি আমাৰ হ'ব বাৰম্বাৰ কিবা কিবি কথা কৈ থাকে।
শংকৰ গুৰুজনাই বাৰম্বাৰ আমাক ক'লে 1 কোটি জন্ম উদ্ধাৰ হ'ব বুলি কোৱাৰ পিছতো শংকৰ গুৰুজনাৰ আদৰ্শ নিজৰ পিতৃৰ আদৰ্শ এৰি আনৰ ওচৰত সেৱা লৈ আৰু সেইখিনি প্ৰচাৰ কৰিবলৈ আহে আৰু নিজৰজনক লাঠ মাৰি দিয়ে। সৎগুৰু বিচাৰি যায় বাহিৰত, সৎগুৰু ঘৰতে আছে। বিচাৰিব জানিলে গৃহতে চৈতন্য ৰূপেৰে সৎগুৰু আছে, কিন্তু বিচাৰিব জানিব লাগিব। যদি বিচাৰিব নাজানে তেনেহ'লে বাহিৰত হ'বই, নানা মতে ঘূৰি ফুৰিব আৰু বাহিৰৰ ভিন্ন ভিন্নজনৰ আদৰ্শ লৈ আহি নিজৰ গুৰুজনাৰ বিষয়ে তল পেলাবলৈ চেষ্টা কৰিব। ক'তনো পাৰিব। ইমান সুন্দৰকৈ কৈছে। আকৌ কি কৈছে? এই ঈশ্বৰৰ গুণানুকীৰ্তন কৰিলে 64 ৰোগ, এই 64 ৰোগ কি হয়? সকলো ভাল হৈ যাব আৰু কি হয়? পৰম সুখ সম্ফল হয় বুলি কৈছে। যিজনে জানিব এই ঈশ্বৰৰ গুণানুকীৰ্তন, ঈশ্বৰৰ কথা, এই 64 ৰোগৰ পৰা মানুহ উদ্ধাৰ হয় বুলি কৈ দিছে গুৰুজনাই ভাগৱতৰ দ্বাৰা। আৰু তাৰপিছতো ৰোগ ব্যাধি তৰিবৰ কাৰণে ভিন্ন ভিন্ন ৰূপেৰে জলৈ তলৈ যায়, ভিন্ন ভিন্ন দেৱ দেৱতাৰ চৰণত যায়। যি নাম ল'লে 64 ৰোগ দূৰ হয় বুলি কৈ দিলে ইয়াত, আৰু তেওঁ জীৱন সফল হয় বুলি ক'লে, আৰু তেওঁ উদ্ধাৰ হয় বুলি কৈছে। তেওঁ পৰম মংগল হয় বুলি কৈছে সেইজন লোকৰ। আৰু তাৰপিছত হৰি কথা শ্ৰৱণ কীৰ্তন কৰাৰ পিছত আৰু সেইজনকে ভাবকচোন লাঠ মাৰি ভিন্ন ভিন্ন আমুকত ফল হয়, তামুকত ফল পায়, তামুকত ফল পায়, তামুকত ফল পায়, সেইবিলাকলৈ দৌৰি যায়। তো আমাৰ মাজত মহাপুৰুষ শংকৰদেৱে অসমীয়া সমাজ বা একোজন লোক কেনেকৈ উদ্ধাৰ হয়, একেখন জগত কেনেকৈ পবিত্ৰ হয়, মানে সমস্ত জগতগণ কেনেকৈ পবিত্ৰ ৰূপেৰে ঘূৰি আহে, একোজন মানুহ সৃষ্টি হয়, সেই কথাষাৰ গুৰুজনাই দিলে। আমাক মানুহ সৃষ্টি হ'বলৈ কৈছে। নাহি ধৰ্ম জ্ঞান জাতি ধৰ্ম কৰে, নিতে বলি পাঞ্চ যজ্ঞ কয়া চৰে। যাৰ ধৰ্ম জ্ঞান নাই সিহে পঞ্চযজ্ঞ কৰিব, জাতি ধৰ্ম কৰিব, বিবেচাৰ কৰিব। মই আমুক জাতি আমুক হয়, আৰে আমি একোজন অসমীয়া হৈ এক লগ হ'ব লাগে, নিজৰ ককাই ভাই এক হ'ব লাগিব। আমি প্ৰত্যেকেই এক আত্মা, এক ঈশ্বৰ কৃষ্ণৰ সন্তান। আমি প্ৰত্যেকেই লোক হৈ মানুহ হ'বলৈ চেষ্টা কৰিব লাগে, আৰু মানুহ হৈ আমি সংসাৰ তৰিব লাগে। এই কথাষাৰ কৈ আছে। জাতি ধৰ্ম ইত্যাদি কৰি কৰি নিজৰ মাজত আমি নিজেই খোৱা কামোৰা লাগি কাজিয়া লাগিব লাগে জানো? পৃথিৱীখন সমস্ত জগতগণৰ কাৰণে, সমস্ত জীৱকুলৰ কাৰণে ভগৱন্তই বনাইছে, আৰু এই পৃথিৱীখনত কেৱল মানুহৰূপী এই জীৱটোৱে এইডোখৰ মোৰ, এই এলেকা মোৰ, এয়া আমাৰ জাতি, সেয়া তামাৰ জাতি লৈ কাজিয়া কৰি আছে। কিন্তু ওপৰৰ পৰা এই ব্ৰহ্মাণ্ডৰ পৃথিৱীখনে হাঁহি থকা নাইনে? যাক সকলোকে একেলগে থাকিবলৈ দিলোঁ, সিহঁতে খোৱা কামোৰা লৈ লাগি আছে। এই তৰাগণে হাঁহিছে, এই সূৰ্য নক্ষত্ৰ সকলোৱে হাঁহিছে। এই মানুহখিনি মূৰ্খ মানুহ কি হৈছে? কাজিয়া লাগি আছে নিজেই নিজৰ মাজত। মোৰ ভগৱন্তই কৈছে মই সৃষ্টি কৰিলোঁ সকলোকে থাকিবলৈ, কুকুৰ ছাগলী বাঘ ভালুক সকলো থাকিব এই পৃথিৱীত, সকলো কাৰণে মই সৃষ্টি কৰিছোঁ। ইয়াত থাকিব, খাব মেলিব, আৰু নিজৰ পাপ যিমানখিনি পাপ আছিলে এই পাপ ইয়াতে ক্ষয় কৰি পুণ্য হৈ মোৰ লগত বিলীন হ'ব বুলি এটা সময় দিয়ে, যে মনুষ্য জন্ম লোৱা, লৈ পেলাই মনুষ্যত্ব কৰ্ম কৰি মোৰ ওচৰলৈ আহি যোৱা। এই বুলিয়ে ভগৱন্তই আমাক পঠাইছে, যে তেওঁৰ ওচৰত আমি কেনেকৈ আমাৰ কৰ্ম, যে প্ৰতিটো জন্মত আমাৰ যিখিনি পাপ আছিল সেই পাপখিনি ক্ষয় কৰি মনুষ্য জন্ম আমি পালোঁ। যেতিয়া আমি সেই পাপখিনি ক্ষয় কৰি আমি একোজন মানুহ হৈ পেলাই কেনেকৈ ভগৱন্তৰ শ্ৰীচৰণত পাওঁ, সেইটো কথাই আমি চিন্তা কৰিব লাগে। মানুহ হৈ যাব লাগে। এই সংসাৰত মানুহলৈ কাজিয়া লাগি, জীৱ জন্তুক মাৰি কাটি ভক্ষণ কৰিলোঁ জীৱবিলাক নিজৰ তৃপ্তিৰ বাবে, কাজিয়া কৰিলোঁ সমাজৰ লগত জাতি ধৰ্মৰ বাবে, আৰু এনেকৈ কৰি নিজেই সৰু সৰু হৈ কাজিয়া হৈ কি হৈছোঁ? নিজৰ মাজতে খোৱা কামৰা কাজিয়া হৈ গৈছে। আৰু ভগৱন্তই নাহাঁহিবনে? মুক্তিৰ বাবে মই পৃথিৱীখন দিলোঁ, কেনেকৈ মোৰ ওচৰত বিলীন হ'ব পাৰে? তেওঁ পাপ ক্ষয় কৰি পৃথিৱীত তেওঁৰ নিজৰ পাপবিলাক ক্ষয় কৰি আহি পাপ ক্ষয় কৰিবৰ কাৰণে পৃথিৱীলৈ আমাক পঠাইছে।
এইখিনি জীৱসকলক আৰু যিসকলৰ ভক্তি ৰূপেৰে আহিছে, যিসকলে এই পাপী জীৱসকলক উদ্ধাৰ কৰিবৰ কাৰণেহে পঠাইছে। আমি পাপী জীৱক উদ্ধাৰ নকৰি পেলাই আমি সেইসকল পুনৰ পাপত ডুবাই পেলাই আহিবলৈ আহিছোঁ, পুনৰ পাপত ভৰাবলৈ আহিছোঁ নেকি? তো এইবিলাক কৰ্ম কৰি আছে ভগৱন্তই। কৈ পঠাইছে কি আৰু মানুহে কৰিছে কি, লাগিছে কি, লাগিব লাগে ক'ত, লাগি আছে ক'ত? এতিয়া আমি যাব লাগে ক'ত, গৈছোঁ ক'ত? আমি যাব লাগিছিল ভগৱন্তৰ লগত কেনেকৈ বিলীন হওঁ। ইয়াত খোৱা কামৰা মাৰপিট লাগি কি লাভ পৃথিৱীখনত? মোক মাৰিলেই যেনিবা কি হ'ল? ঈশ্বৰৰ ওচৰত, ভগৱন্তৰ চৰণত কোনোবাই মাৰিব পাৰিব নেকি? ভগৱন্তই যাক ৰাখিবলগীয়া আছে, অৰ্জুনে যেতিয়া ভগৱন্ত কৃষ্ণৰ চৰণত নিজক শীৰ্ণত কৰি দিলে, ভগৱন্তই বুকু পাতি লৈ দাঙি লৈ গুচি গ'ল। গতিকে আমি অৰ্জুনৰ দৰে ভগৱন্তৰ শ্ৰীচৰণত যদি আমি নিজক অৰ্পণ কৰি দিওঁ, কেনেকৈ মাৰিব, কেনেকৈ পিটিব? ইয়াত মাৰিলে কি হ'ল? ভগৱন্তই নিজৰ সন্তান নিজৰ কোলালে লৈ যাব, আৰু বাকীবিলাক যিসকলে মাৰিব সেইসকলে এই সংসাৰত এনেই ডুবি ডুবি তুলুং ভুতুং হৈ ডুবি ডুবি ইয়াতে পাপৰ শাস্তি পাই থাকিব। আৰু পায়ো আছে তেনেকৈ, আৰু দিও আছে ভগৱান। তথাপি চেতন নাই। সেইকাৰণে কৈছে যে দুষ্ট কলিহৰ্পে সবাকো দংশিলে হেৰাইল চেতন জ্ঞান। তো সকলোৱে চেতন জ্ঞান হেৰুৱাই দিছে দুষ্ট কলি সৰ্পই দংশন কৰাৰ বাবে। ইমান সুন্দৰকৈ আমাক কৈছে যে যিজনে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিলে তেওঁ 64 এই ৰোগ মানে দূৰ হৈ যাব বুলি কৈছে। তাৰপিছতো আমি ভিন্ন ভিন্ন ৰূপেৰে ঘূৰি ফুৰিছোঁ। হে ৰাম নমো নমো দামোদৰ সংসাৰ বিঘ্নি হৰ, ভকতৰ ভয়দাতা দেৱ, ভাগৱত পদছবি ৰচিলা শংকৰ কবি, কৃষ্ণৰ চৰণ কৰি হেব, শুনিওক বুধলোক নিনিন্দিবা মোক, যদি দেখা পদত দুখন আমি সমস্তৰে শিষ্য জানি কৰা বিমৰিখ, মহন্তৰ ক্ষময়াখে ভূষণ। মহাপুৰুষজনাই আমাৰ কাৰণে ইমান এটি সুন্দৰ অধ্যায় ভাগৱতত সোমোৱালে। কিয় আনি দিলে এই অধ্যায়টি? হৰমোহনৰ দ্বাৰা আমাক কিয় দিলে? এগৰাকী দুষ্ট নাৰীৰ পৰা আমি কেনেকৈ বাচি চলিম, আমি কেনেকৈ একচিত্তে কৃষ্ণৰ চৰণত নিজক অৰ্পণ কৰিম, মহাদেৱ শিৱই কেনেকৈ পাৰ্বতী কৃষ্ণৰ চৰণত অৰ্পণ হ'বৰ কাৰণে আমাক দেখুৱালে, কেনেকৈ অৰ্পণ হ'ল এগৰাকী গৌৰীয়ে, কেনেকৈ মহাদেৱ শিৱৰ পৰা কৃষ্ণৰ ভক্তি পালে, এই কথাখিনি আমাক কৈছে। আৰু আমি কেনেকৈ কৃষ্ণ ভক্তি, সেই গুৰুজনাই আমাক কৃষ্ণ ভক্তি আমি কেনেকৈ কৰিব পাৰোঁ, এইখিনি আমাক দাঙি ধৰিলে। কৃষ্ণ।